সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। গীতাৰ অধ্যায় 15 শ্লোক 16 আৰু 17 তিনিজন প্ৰভুৰ উল্লেখ আছে। এই তিনিজন প্ৰভু কোন? কোনজন প্ৰভুৰ শৰণ লোৱাৰ পাছত জন্ম মৃত্যু সমাপ্ত হ'ব পাৰে? তিনিজন প্ৰভুৰ ভিতৰত কোনজন উত্তম পৰমাত্মা? তেওঁ কেনেকুৱা? তেওঁৰ নাম কি? এই সকলোবোৰ গূঢ় ৰহস্য জানিবলৈ নিশ্চয়কৈ শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম ৰাজীৱ কুমাৰ পাল। ৰাজীৱ ক'ৰ পৰা আহিছে?
মই ৰুদ্ৰপুৰ উত্তৰাখণ্ডৰ। ৰাজীৱ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা 2013 চনত লৈছোঁ। ৰাজীৱ, আপুনি কি কাম কৰে? মই প্ৰাইভেট হস্পিটেলত জব কৰোঁ, ইমাৰ্জেঞ্চি ডক্টৰৰ পদবীত। ৰাজীৱ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কি ভক্তি সাধনা কৰিছিল? হয়, আমাৰ পৰিয়ালত যিবোৰ পাৰম্পৰিক ভক্তি সাধনা, দেৱী দেৱতাৰ যি ভক্তি সেয়া ময়ো কৰিছিলোঁ, ব্ৰত ৰাখিছিলোঁ। আগৰ পৰাই যিবোৰ পৰম্পৰা আমাৰ পৰিয়ালত চলি আহিছে সেই ভক্তি সাধনা ময়ো কৰিছিলোঁ। ৰাজীৱ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ কাৰণ কি? সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ মোৰ কাৰণ এইটোৱে আছিল যে পোনপ্ৰথমে আমাৰ ঘৰত মোৰ মায়ে নাম উপদেশ লৈছিল সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। মই বহুত নিচা কৰিছিলোঁ, মদৰ, চিগাৰেটটো দিনটোত 3-4 পেকেটমান খাই দিওঁ মই। ৰাতিপুৱা শুই উঠিয়ে মোক এডাল চিগাৰেট লাগিছিল, তেতিয়াহে মই ৰাতিপুৱা ফ্ৰেছ হ'ব পাৰিছিলোঁ। ৰাতিপুৱা 10 বজাত মদৰ দোকান খুলিছিল, তেতিয়াৰ পৰাই মই খোৱা আৰম্ভ কৰিছিলোঁ। যেতিয়া ৰাতি 12 বজালৈকে দোকান বন্ধ নহৈছিল, মই লক্ষ্ণৌত পঢ়ি আছিলোঁ, তেতিয়াও ৰাতি 12 বজালৈকে মই খাইছিলোঁ। মই যি নিচাই পাই নাযাওঁ কিয়, যিকোনো নিচা, মদৰ যিকোনো ব্ৰেণ্ড হওক, গাঁৱলৈ গ'লে আন মদ নাপালে যি তাতে পোৱা যায় সেইবোৰ খোৱাই আৰম্ভ কৰি দিছিলোঁ। চিগাৰেটত মিলাই মোৰ লগৰবোৰে চাৰাজ খোৱাও আৰম্ভ কৰি দিছিলে, সেয়াও খাইছিলোঁ মই। একো নিচাই বাদ পৰা নাছিল মোৰ। মই সকলো ধৰণৰ নিচাৰ আসক্ত হৈ পৰিছিলোঁ আৰু ইয়াৰ বাবে মোৰ ঘৰৰ মানুহ বহুত চিন্তাত পৰিছিল। নিচা কৰাৰ পাছত মই ঘৰত কাজিয়া কৰিবলৈ ধৰিছিলোঁ। মই মোৰ নিজৰ পত্নীক গালিগালাজ কৰা, মাৰা, সম্পৰ্কীয় মানুহক যি টি কোৱা আৰম্ভ কৰি দিছিলোঁ। বহুত বেছি অশান্তিত আছিলোঁ। মোৰ মাও বহুত বেছি চিন্তাত পৰিছিল। মই এই নিচা কৰাৰ বাবে, এই নিচা বাদ দিবৰ বাবে মোক বহুত কিবা কিবি কৈছিল, কিন্তু মই নিচা বাদ দিব পৰা নাছিলোঁ। যেতিয়াই গধূলি হৈছিল, খোৱা আৰম্ভ কৰি দিছিলোঁ। ৰাতিপুৱা যেতিয়াই দোকান খোলে, ডিউটিলৈ গৈ এটেণ্ডেঞ্চ দিছিলোঁ আৰু লগে লগে খোৱা আৰম্ভ কৰি দিছিলোঁ। যিকোনো নিচাই খোৱা আৰম্ভ কৰি দিছিলোঁ। মোৰ বন্ধু, মোৰ সংগ এনেকুৱা আছিল, সকলোৱে খাইছিল। কোনোবাই চাৰাজ খাইছিল, কোনোবাই বিড়ি খাইছিল, কোনোবাই চিগাৰেট খাইছিল, কোনোবাই চাদা খাইছিল। মোৰ সংগ এনেকুৱা আছিল। মই এজন ডক্টৰ হয়, মই এজন ডক্টৰৰ পদবীত আছোঁ, তাৰ পাছতো মই এনেকুৱা নিচা কৰিছিলোঁ, বহুত বেছি। যদি কোনোবাই কয় যে তুমি ডক্টৰ হয় তাৰ পাছতো নিচা কৰা, তেতিয়া মই ওলোটাকৈ কৈ দিছিলোঁ যে ডক্টৰক পোনপ্ৰথমে জানিবলৈ দিয়া যে এইবোৰে কেনেকৈ ক্ষতি কৰে আৰু মই সুযোগ বিচাৰোঁ খোৱাৰ। মোৰ মায়ে মোক এইবোৰ এৰাবলৈ বহুত চেষ্টা কৰিছিল, কিন্তু তাৰ পাছত এদিন মায়ে ক'লে, তোমাক মই এখন এই জ্ঞান গংগা কিতাপ এখন দিছোঁ, এইখন পঢ়িবা, ইয়াৰ দ্বাৰা তোমাৰ নিচা এৰা যাব। মই আপোনাক কি কওঁ, যেতিয়া মই কিতাপখন লৈ আহিলোঁ, কিতাপখন পঢ়িবলৈ ধৰিলে মই প্ৰথমে মদ অলপ খাওঁ, চিগাৰেট খাইছিলোঁ, চিগাৰেট খাই খাই কিতাপ পঢ়িছিলোঁ। মই ইমান বেছি আসক্ত আছিলোঁ, কিন্তু মই পঢ়িছিলোঁ। প্ৰথমতে মন কৰা নাছিলোঁ যে কিয় পঢ়িম, এতিয়া এইবোৰ কৰা বয়স নহয়। মাক ক'লোঁ ভক্তি তুমিয়েই কৰা, এতিয়া মোৰ বয়স হোৱা নাই, এতিয়া মোৰ খেলাৰ বয়স, খোৱা লোৱা কৰাৰ সময়, বুঢ়া হোৱাত কৰিম এইবোৰ। নিচা কৰাতহে ব্যস্ত আছিলোঁ, কিন্তু মায়ে মোক জোৰ কৰি মোৰ বেগত কিতাপখন থৈ দিলে। তাৰপাছত ভাবিলোঁ মা হয়, মায়ে কিতাপখন দিছে, এবাৰ খুলি চাওঁচোন ইয়াত কি লিখা আছে। তেতিয়া মই নিচা কৰিয়েই কিতাপখন পঢ়িছিলোঁ। পঢ়ি থাকোঁতে পালোঁ যে যিয়েই নিচা কৰে সি পিছৰ জনমত কুকুৰৰ জনীলৈ যাব আৰু বহুত কিবা কিবি লিখা আছিল। যেতিয়া মই লাহে লাহে কিতাপখন পঢ়া আৰম্ভ কৰিলোঁ, তেতিয়া মোৰ ভিতৰৰ পৰাই অলপ গ্লানি হ'বলৈ ধৰিলে। যেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গ'লোঁ নাম উপদেশ ল'বলৈ বৰবালালৈ, তাৰে আগতে বহুত নিচা কৰিছিলোঁ। তাৰপাছত মই ভাবিলোঁ ঠিক আছে, যদি সন্ত আছে, পূৰ্ণ সন্ত আছে পৃথিৱীত, মায়ে মই নিচা এৰাটো বিচাৰে, যদি সন্তই মোৰ নিচা এৰুৱাব পাৰে মই এৰিম, নহ'লে মই কৰিয়ে থাকিম। গতিকে কিতাপ পঢ়াৰ পাছত মোৰ জ্ঞান হ'ল যে নহয়, মই নিচা এৰিব লাগিব। মোৰ মনত প্ৰেৰণা আহিল, সন্ত ৰামপালদেৱ মহাৰাজৰ এনেকুৱা দয়া হ'ল, মোৰ অন্তৰত এনেকুৱা প্ৰেৰণা হ'ল যে নিচা বাদ দিম, আৰু মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা 2013 চনত নাম উপদেশ ল'লোঁ। ৰাজীৱ, আপুনি এজন ডক্টৰ হয় আৰু ডক্টৰ হোৱাৰ পিছতো আপুনি নিচা কৰে। আপুনি ৰামপালদেৱ মহাৰাজৰ কিতাপ পঢ়িলে জ্ঞান গংগা, সেইখন পঢ়াৰ পিছত আপোনাৰ জীৱনটো সলনি হ'ল। আপুনি নিচা এৰিলে আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে। গতিকে যিসকল দৰ্শকে আজি আপোনাক টিভিত চাই আছে আৰু তেওঁলোকেও এই কিতাপখন পাব বিচাৰে, জ্ঞান গংগা, যিখন পঢ়াৰ পিছত আপোনাৰ নিচা আঁতৰি গ'ল, গতিকে দৰ্শকে সেই কিতাপ কেনেকৈ পাব পাৰিব? সন্ত ৰামপালদেৱ মহাৰাজে লিখা কিতাপখন পাবলৈ ফেচবুকত পৰমাত্মাৰ প্ৰচাৰ দিয়া হয়, পুস্তক সেৱা থাকে, তাত এড দিয়া হয়, তাৰ তলত নম্বৰো দিয়া হয়। যদি সেই নাম্বাৰত মেছেজ কৰে, আপুনি সেই কিতাপ সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা লিখা কিতাপ ঘৰলৈ বিনামূলীয়াভাৱে পঠিয়াই দিব। তাৰ একো চাৰ্জ লোৱা নহয় আৰু কিতাপখন পঢ়িব পাৰিব সন্ত ৰামপালদেৱ মহাৰাজৰ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কিবা লাভ পালেনে? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ লোৱাৰ পাছত মই সৰু সুৰাটো বহুত লাভ পালোঁ। আগতে মোৰ আৰ্থিক স্থিতি বহুত বেয়া আছিল, মই নিচাত আছিলোঁ, মোৰ লগত পইচা নাছিলে, আনৰ পৰা ধাৰত লৈ মদ খোৱা আৰম্ভ কৰি দিছিলোঁ, কিন্তু খাইছিলোঁ। যেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ, তেতিয়াৰ পৰাই মই সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত
পইচাৰ একো অসুবিধাই পোৱা নাই। ঘৰত পইচা পৰি থাকে, কোনো অসুবিধা নহয়। আগতে চেল পোৱা নাছিলোঁ, পইচা কেতিয়া শেষ হয় গমেই নাপাইছিলোঁ। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত যেতিয়াৰ পৰা মই তেওঁৰ শৰণলৈ আহিছোঁ তেতিয়াৰ পৰা মোৰ পইচাৰ সমস্যা হোৱা নাই। আৰ্থিক অৱস্থা ভাল হৈ গ'ল, কোনো অসুবিধা নাই। নিচা বাদ দিলোঁ যেতিয়াৰ পৰা সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ লৈছোঁ। নিচা কৰাটো দূৰৰ কথা, কোনোবাই যদি নিচা কৰিবলৈ কয়ো মোক, চিগাৰেট আনিবলৈ যদি কোনোবাই পইচাও দিয়ে, মোৰ মানে ইমান ঘৃণা উপজিছে, সিহঁতৰ লগত বহাটোও মই উচিত বুলি নাভাবোঁ। বহুত ঘৃণা আহি গৈছে মনত, একেবাৰে ভাল নালাগে, একেবাৰে বাদ দিছোঁ। মই প্ৰাৰ্থনা জনাব বিচাৰোঁ, এনেকুৱা যিসকল মানুহ আছে, যিসকল নিচাত আসক্ত হৈ আছে, যি ধৰণে মই ভাল হ'লোঁ, আপুনি যদি সন্ত ৰামপালদেৱ মহাৰাজৰ লিখিত কিতাপ পঢ়ে, তেওঁৰ জ্ঞান বুজে, তেতিয়া আপুনিও নিচাৰ পৰা মুক্ত হ'ব। যেতিয়া মই বহুত নিচা কৰিছিলোঁ, নিচা কৰাৰ সময়ত মই যে বহুত চিগাৰেট খাইছিলোঁ, সেই চিগাৰেট খোৱাৰ বাবে ভিতৰত পুঁজ জমা হৈ গৈছিল হাওঁফাওঁত। পুঁজ মানে মই যিহেতু হস্পিটেলতে আছিলোঁ, আমাৰ ছিনিয়ৰ ডক্টৰে বহুত বেছি চেষ্টা কৰি চালে যে ইয়াৰ পুঁজখিনি উলিয়াই দিওঁ, বেজী ভৰাই উলিয়াই আছিল। কিন্তু পুঁজখিনি ইমান বেয়াকৈ লাগি ধৰিছিল, বেজীৰে আনিব পৰা নাছিল, শুকাই গৈছিল। তাৰ পাছত বেলেগ ডক্টৰলৈ ৰেফাৰ কৰিলে মোক, ছাৰ্জনৰ ওচৰলৈ। যেতিয়া ছাৰ্জেণ্টৰ ওচৰলৈ গ'লোঁ তেতিয়া তেওঁ ক'লে যে এবাৰ চেষ্টা কৰি চাম, যদি নিদিলেৰে উলিয়াব পাৰোঁ উলিয়াম বাৰু, যদি নোৱাৰোঁ তেন্তে দিল্লী যাব লাগিব। দিল্লী যোৱাৰ পাছত আপোনাৰ এটা চেষ্টৰ চাৰ্জাৰী হ'ব, যাক অপেন চাৰ্জাৰী বুলি কোৱা হয়। চেষ্টটো খুলি ভিতৰৰ পৰা সেয়া চাফা কৰি দিয়া হ'ব, তেতিয়াহে ভাল হ'ব। মই সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হৈছিলোঁ সেই সময়ত। মনতে প্ৰাৰ্থনা জনালোঁ সন্ত ৰামপালদেৱ মহাৰাজক যে আপুনি যি কৰে মই কলৈকো নাযাওঁ, আপুনি ঠিক কৰে যদি কৰক। আগতে মোৰ বহুত অপগুণ নাছিলে, মই জানো, সেইবাবেই হৈছে। কিন্তু এতিয়া মই আপোনাৰ শৰণত আছোঁ, আপুনি যি কৰে কৰক, কিন্তু মই ইয়াতে থাকিম, যি কৰে ইয়াতে কৰক। মই ডক্টৰক ক'লোঁ যে ডক্টৰ চেষ্টা কৰি চাব, যি কৰিব লাগে ইয়াতেই কৰক। মোৰ হস্পিটেলৰ সকলো ডক্টৰে চেষ্টা কৰিছিল। যেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজক মনতে প্ৰাৰ্থনা জনালোঁ, তাৰ পাছত আন হস্পিটেলত যোৱাৰ পাছত যেতিয়া ভিতৰত টিউব ভৰালে, 3 পৰা 3.5 লিটাৰ পুঁজ ওলাল। একেবাৰে কাঢ়া পুঁজ মোৰ ভিতৰৰ পৰা উলিয়াই দিলে। আৰু পুঁজখিনি উলিয়াৰ পাছত মই কৈছিলোঁ মই যি কৰিম ইয়াতে কৰিম, মোক সুস্থ কৰিবলগীয়া হ'লে মোক সন্ত ৰামপালদেৱ মহাৰাজে কৰিব, আন কোনেও ঠিক কৰিব নোৱাৰে মোক। যেতিয়া সকলো পুঁজ ওলাল, সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত মই ইয়াতে সুস্থ হ'লোঁ। তেতিয়াৰ পৰা আজিলৈকে একো অসুবিধা হোৱা নাই। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভ পালে। আপুনি এজন ডক্টৰ হয় আৰু ডক্টৰ হোৱাৰ বাবে আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্য হোৱাৰ বাবে আমি দুয়োটা ফালৰ পৰাই আপোনাক সোধোঁ যে মানুহে নিচা কৰি নিচা এৰিব নোৱাৰে। আজি নিচাটো বহুত ডাঙৰ বেমাৰ বা গম্ভীৰ সমস্যা হৈ পৰিছে। গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত কি আছে যি মানুহে নিচা এৰিব নোৱাৰে, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত নিচা বাদ দিয়ে? আপুনি এজন ডক্টৰ, এইবোৰ কথা আপুনি ভালদৰে জানিব। ছাৰ, ইয়াৰ কাৰণ কি? সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পাছত সন্ত ৰামপালদেৱ মহাৰাজে যি সাধনা কয় আমাক, যি ভক্তি সাধনা কয়, শাস্ত্ৰ অনুকূল কয়, আৰু আমাক যি মন্ত্ৰ দিয়ে, সেই মন্ত্ৰত ইমান শক্তি আছে, অট'মেটিক সকলোবোৰ নিচা বাদ দিয়া যায়। আজিলৈকে আমি যিমানবোৰ সাধনা কৰি আছিলোঁ, শাস্ত্ৰৰ বিৰুদ্ধে সাধনা কৰি আছিলোঁ, একো লাভ হোৱা নাছিল। এতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পাছত আমাক যি মন্ত্ৰ দিয়ে, যি ভক্তি সাধনাৰ কথা কয়, সেয়া শাস্ত্ৰ অনুকূল সাধনাৰ কথা কয়। শাস্ত্ৰ অনুকূল সাধনা কৰিলে, মন্ত্ৰ জপ কৰিলে, মৰ্যাদাত থাকিলে আপোনাৰ সকলো নিচা বাদ দিয়া যাব। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা লাখ লাখ মানুহে নাম দীক্ষা ল'লে। তাৰে মাজৰ এনেকুৱা বহুত আছে যাক ডক্টৰ আৰু মেডিকেল ছায়েন্সে নোৱাৰো বুলি কৈ দিছিলে যে সুস্থ হ'ব নোৱাৰিব। বেছিদিন নাই, আপুনি ঘৰলৈ যাওক। তেওঁলোকৰ ওচৰত প্ৰমাণ হিচাপে ৰিপৰ্টো আছে আৰু তেওঁলোক সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ গ'ল আৰু সন্ত ৰামপালদেৱ মহাৰাজে তেওঁলোকৰ দুৰাৰোগ্য বেমাৰো ঠিক কৰি দিলে। ছাৰ, আপুনি এজন ডক্টৰ হয়, ডক্টৰ হৈ আপুনি কথাটো কি ধৰণে ভাবে? এয়া কেনেকৈ সম্ভৱ হৈ আছে? এয়া এনেদৰে সম্ভৱ হৈ আছে। মই ডক্টৰ হয়, ডক্টৰ হোৱাৰ বাবে মই ক'ব বিচাৰিম, ডক্টৰেও পৰমাত্মাৰ নাম লয়, সিহঁতেও ভগৱানৰ নাম লয় যে সেই ভগৱান, মই যিটো চাৰ্জাৰী কৰিম মোক সহায় কৰক, তাত মই যি চাৰ্জাৰী কৰিম সেয়া ছাকচেছফুল হওক। আপোনালোকে বুজিব লাগে যে এজন ডক্টৰো ভগৱানৰ ওপৰতে ডিপেণ্ডেণ্ট, ভগৱানৰ অবিহনে একোৱে হ'ব নোৱাৰে। গতিকে যিসকল শ্ৰদ্ধালুক সন্ত ৰামপালদেৱ মহাৰাজৰ চৰণলৈ আহে, সন্ত ৰামপালদেৱ মহাৰাজৰ চৰণলৈ অহাৰ পাছত যি সাধনাৰ কথা কয় সেয়াৰ শাস্ত্ৰ অনুকূল সাধনাৰ কথা কয়। শাস্ত্ৰ অনুকূল সাধনা কৰিলেহে, ভক্তি কৰিলেহে, মৰ্যাদাত থাকিলে সকলোবোৰ বেমাৰ ভাল হ'বই হ'ব। কাৰণ কোৱা হয় যে য'ত ডক্টৰ কামত নাহে তেতিয়া ভগৱানৰ ওপৰত ভৰসা কৰিবলৈ আৰম্ভ কৰে। গতিকে ভগৱানে কি কৰিব নোৱাৰে? ভগৱানে সকলো কৰিব পাৰে, পৰমাত্মাই সকলো কৰিব পাৰে। আৰু এই সময়ত পূৰ্ণ পৰমাত্মাৰ ৰূপত সন্ত ৰামপালদেৱ মহাৰাজ পৃথিৱীলৈ আহিছে। মই সকলোকে প্ৰাৰ্থনা জনাব বিচাৰোঁ, হাতযোৰ কৰি বিনতি কৰিব বিচাৰোঁ, এবাৰ তেওঁৰ জ্ঞান নিশ্চয় বুজক। বুজি পালে ঠিক আছে, কিন্তু এবাৰ চেষ্টাটো কৰি চাওক, জানি লওক তেওঁ ক'ব কি বিচাৰিছে। আমাৰ সৎগ্ৰন্থত যিবোৰ লিখা আছে আমি আজিলৈকে কিয় বুজিব পৰা নাই? যি আজিলৈকে লিখা আছে, সন্ত ৰামপালদেৱ মহাৰাজৰ একো বস্তুৱে মৌখিক নহয়। তেওঁ যিবোৰ কয় সকলোবোৰ প্ৰমাণৰ সৈতে কয়। এটা বস্তুৰ বাবে 5, 5, 6, 6, 10, 10টাৰ প্ৰমাণ দিয়ে। আৰু আমাৰ সৎগ্ৰন্থত সকলোবোৰ লিখা আছে, আমি আজিলৈকে কিয় বুজিব পৰা নাই? মই সকলোকে বিনতি কৰিব বিচাৰোঁ, আপোনালোকে এবাৰ শুনক,
যি কৈ আছে সেয়া শুদ্ধ হয়নে নহয়। আপুনি এবাৰ শৰণলৈ আহক। আহিবলৈ বিনতি কৰি আছোঁ আপোনালোকক, হাতযোৰ কৰি প্ৰাৰ্থনা জনাইছোঁ। যিসকল আমাৰ দৰে বহুত মানুহ আছে যিসকল নিচাত আসক্ত আৰু বাদ দিব বিচাৰিছে, এবাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ নিশ্চয় শুনক আৰু জ্ঞান গংগা কিতাপ এবাৰ পঢ়ক। যি ধৰণে মই লাভ পাইছোঁ তেওঁলোকেও লাভ পাব, যদি ভক্তি কৰে, মৰ্যাদাত থাকে আৰু যদি শাস্ত্ৰ অনুকূল সাধনা কৰে তেতিয়া। ডক্টৰ ৰাজীৱ, আপোনাক আজি লাখ লাখ দৰ্শকে চাই আছে, যিসকল কেঞ্চাৰত পীড়িত, বহুত দুৰাৰোগ্য বেমাৰ আছে তাৰ দ্বাৰা পীড়িত। তেওঁলোকক কি ক'ব? যদি নিজৰ বেমাৰ ভাল কৰাব বিচাৰে কেনেকৈ পাৰিব? তেওঁলোকক মই এটাই কথা ক'ব বিচাৰোঁ যে এবাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনক, জ্ঞান গংগা আৰু জীৱনৰ সুগম পথ কিতাপ আনক, সেয়া পঢ়ক আৰু সেয়া পঢ়াৰ পাছত সন্ত ৰামপালদেৱ মহাৰাজৰ লগত নিশ্চয় জড়িত হওক। যদি তেওঁৰ লগত এবাৰ জড়িত হয় তেন্তে কেঞ্চাৰ কি, কেঞ্চাৰতকৈ ডাঙৰ বেমাৰ ভাল হ'ব। ছাৰ, কোনো শ্ৰদ্ধালুৱে যদি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব? যিসকল শ্ৰদ্ধালুৱে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰিছে, বহুত টিভি চেনেলত সৎসংগ আহে। সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত সৎসংগ চলি থাকোঁতে হালধীয়া শাৰী এটা আহে, তাত নম্বৰ থাকে। সেই নম্বৰটো চাই সেই মানুহজন যি ঠাইৰ হয়, য'ৰ বাসিন্দা, আজি সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত প্ৰতিখন জিলা নামদান কেন্দ্ৰ নিৰ্মাণ কৰা হৈছে। তলত আহি থকা সেই নম্বৰত ফোন কৰি তালৈ গৈ নাম উপদেশ ল'ব পাৰে আৰু নিজৰ মুক্তি কৰাব পাৰে। ধন্যবাদ ছাৰ। নমস্কাৰ ছাৰ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ, যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান, যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। আমি ইয়াৰ পৰা ভাগৰা নাই, জন্ম আৰু মৃত্যুৰ পৰা, কাৰণ আমি জ্ঞান প্ৰাপ্ত কৰা নাই। কাৰণ আমাৰ জ্ঞান হোৱা নাই যে এই জন্ম আৰু মৃত্যুৰ দীৰ্ঘ ৰোগৰ পৰা বচাৰ কিবা বিকল্প আছে। ইয়াৰ পৰা বাচিবও পাৰি। আৰু যিসকল অজ্ঞানীয়ে মুক্তিৰ পৰিভাষা কৰিছে, সেয়া একেবাৰে যথাৰ্থতাৰ বিপৰীত আছিলে। কি কৈছিলে? কিছুমানে এনেকৈ কয় যে জন্ম মৃত্যুটো হৈয়েই থাকিব, ইয়াৰ কোনো বিকল্প নাই। এয়াতো ইউনিভাৰ্চেল, এই যি সত্যতা সেয়া ইউনিভাৰ্চেল ট্ৰুথ, এনেকৈ মানে। আৰু ইয়াত কোনো পৰিৱৰ্তন হ'ব নোৱাৰে। দুই এজনে মুক্তিৰ যি পৰিভাষা বহুত ভিন্ন আৰু চুপেৰিয়াৰ বুলি কৈছিলে, তেওঁলোকে কি কৈছিলে যে আত্মা ব্ৰহ্মত লীন হৈ যোৱা, যাক ব্ৰহ্মলীন বুলি কোৱা হয়, সেয়াহে পূৰ্ণ মুক্তি। আৰু কিছুমানে এনেকৈ কৈছিলে যে যি পৰমাত্মা কেৱল প্ৰকাশহে। এয়াতো বিধান আছিলে যেতিয়ালৈকে পৰমাত্মা কবিৰদেৱ কলিযুগত নিজৰ জ্ঞান দিবলৈ অহা নাছিলে। তাৰ পিছত পৰমাত্মা নিজেই আহি নিজৰ অমৃতবাণী, যথাৰ্থ আধ্যাত্মিক মাৰ্গ আৰু যথাৰ্থ ভক্তিবিধি ক'লে আৰু নিজ স্থানৰ জ্ঞান কৰালে। আমি ক'ত আছিলো, আমি কোন হয়, ক'ৰ পৰা আহিছিলো, আমি এই জন্ম আৰু মৃত্যুৰ কষ্ট কিয় ভোগ কৰি আছো, আমি এনেকুৱা লোকত বাস কৰি আছো য'ত কোনো জীৱই স্থায়ী নহয়। ইয়াৰে ৰজাও নাশবান আৰু প্ৰজাটো নাশবান হয়েই, ইয়াৰে ভগৱান নাশবান, তেন্তে আন জীৱবোৰৰ কি অস্তিত্ব আছেনো? গতিকে যেতিয়ালৈকে পৰমেশ্বৰে এই নিস্থান সত্যলোক সস্কন্দৰ কথা কোৱা নাছিলে আৰু তাৰ সৈতে কিছুমান মহাপুৰুষক চিনাকি কৰাই দিয়া নাছিলে, তেতিয়ালৈকে আমি ব্ৰহ্মপ্ৰাপ্তিকে অন্তিম উপলব্ধি বুলি মানিছিলো। আৰু আমি বেছিভাগ বিষ্ণুদেৱ আৰু শংকৰ ভগৱানক, বিষ্ণু ভগৱানক
আমি সৰ্বেশ্বৰ বুলি মানিছিলোঁ। সৰ্বেশ্বৰ, মহেশ্বৰ, এওঁলোক অজৰ অমৰ, এওঁলোকৰ কোনো পিতৃ মাতৃ নাই। কেৱল ব্ৰহ্মাদেৱকে নাশবান বুলি কৈছিলে এওঁলোকে, আমাৰ নকলি ধৰ্মগুৰুসকলে। বিষ্ণুদেৱক অজৰ অমৰ, মৃত্যুঞ্জয়, কালজ্জয়, সৰ্বেশ্বৰ, মহেশ্বৰ বুলি কৈছিলে। পৰমাত্মাৰ জ্ঞান শুনি এটা নকলি পন্থ ওলালে, ৰাধাস্বামী। আৰু সেই ৰাধাস্বামী পন্থীসকলে, যাক ৰাধাস্বামী পন্থৰ প্ৰৱৰ্তক বুলি মনা হয়, শ্ৰী শিৱদয়ালদেৱ পন্নাগলি আগ্ৰাৰজন, তেওঁ পৰমাত্মাৰ ডেফিনেশ্যন কেনেকৈ দিলে? মূৰ্খৰো হাঁহি উঠি যাব যদি সেই পৰম ধনীজনৰ ডেফিনেশ্যন আপোনালোকক শুনাওঁ, দেখুৱাম বাৰু। আৰু সেই অজ্ঞানীজনৰ পাছে পাছে কোটিৰ সংখ্যাত সৰল আত্মাবোৰ যাব ধৰিলে সন্ত বুলি মানি। কাৰণ তেওঁ কিছু আগতকৈ ভিন্ন জ্ঞান দিলে, আধ্যাত্মিক। তেওঁ কি ক'লে যে সতলোক আছে, ওপৰত 4টা লোক আছে, কবিৰ পৰমাত্মাৰ এটা শব্দ আছে, দিদাৰ মেল মুগাৰ আহে। সেয়া পঢ়ি নিজৰ অজ্ঞানতাৰ আধাৰত সেয়া ডিফাইন কৰিলে, তাৰ অনুবাদ কৰিলে। তাত পঢ়ি তেওঁ কি শুনালে যে এখন সত্য লোক আছে, তাৰপিছত অলখ লোক আছে, তাৰপিছত আগম লোক, তাৰপিছত আকাশ আনামী লোক আছে। তাৰপিছত তেওঁৰ অনুগামীসকলে কি বনালে? যে সত্য লোক আছে, অলখ লোক আছে, অগম লোক আছে, অনামী লোক আছে, আৰু তাৰো ওপৰত ৰাধাস্বামী লোক আছে। তেওঁলোকে পঞ্চমখন লোক বনাই দিলে নিজৰ অজ্ঞানতাৰ আধাৰত। আৰু সেই শিৱদয়াল দেৱক সেই ৰাধাস্বামী বুলি ক'ব ধৰিলে, কিয়নো শ্ৰী শিৱদয়াল দেৱৰ ধৰ্মপত্নীৰ নাম নাৰায়ণী দেৱী আছিল। তেওঁক মৰমেৰে অন্য শ্ৰদ্ধালুসকলে ৰাধাদেৱী বুলি কৈছিলে, আৰু শিৱদয়াল দেৱক শ্ৰীকৃষ্ণ বুলি মনা হৈছিলে। সেইবাবে শিৱদয়াল দেৱক ৰাধাস্বামী বুলি ক'ব ধৰিলে। যেনেকৈ কোনোবাই উমা স্বামী বুলি কয়, উমা স্বামী, উমাৰ স্বামী কোন? ভগৱান শংকৰ। উমা স্বামী যি হয়, উমা স্বামী বুলি কোৱাৰ তাৎপৰ্য এইটো যে ভগৱান শংকৰক সম্বোধন কৰি আছে সেই ব্যক্তিয়ে যিয়ে উমা স্বামী বুলি কৈছে, মানে উমাৰ স্বামী। ৰাধাস্বামী মানে ৰাধাৰ স্বামী শ্ৰী শিৱদয়াল দেৱ আছিল। এতিয়া শ্ৰী শিৱদয়াল দেৱ কি আছিল? শ্ৰী শিৱদয়াল দেৱৰ কেনেকুৱা আধ্যাত্মিক জ্ঞান আছিলে আৰু তেওঁৰ ভক্তিবিধি কি আছিলে? পুণ্যাত্মাসকল, দাসৰ কান্দোন ওলাই যায় বহুবাৰ যে এনেকুৱা মূৰ্খ মানুহৰ পিছে পিছে আৰু এনেকুৱা এডুকেটেড ব্যক্তি বন্দী হৈ আছে, কাৰণ তেওঁ সেই ৰাধাস্বামী শিৱদয়াল দেৱ পৰম ধনী আৰু উচ্চ স্তৰৰ বুলি মানি ললে যে আধ্যাত্মিক মাৰ্গত তেওঁ বহুদূৰ গৈ পালে। আৰু যি কাৰণে তেওঁলোকে কোনো ধৰণৰ অবজেকশ্যন নকৰিলে, কিয়নো যেনেকৈ ডক্তৰবোৰ হয়, এতিয়া ডক্তৰবোৰৰ পঢ়া শুনা বেলেগ, ইঞ্জিনিয়াৰিঙৰ পঢ়া শুনা বেলেগ। ইঞ্জিনিয়াৰ লাগিলে চিফ ইঞ্জিনিয়াৰে হওক, যদি তেওঁৰ বেমাৰ হয় আৰু যদি ডক্তৰৰ ওচৰলৈ যাবলগীয়া হয় তেওঁ, তেন্তে গুচি যায় আৰু তেওঁ ভাল উপাধি লগাই থৈ দিয়ে, MD, MBBS, চাৰ্জন, তেতিয়াতো কথাই বেলেগ। এতিয়া চিফ ইঞ্জিনিয়াৰজনে সেই ডক্তৰজনৰ ওচৰলৈ যোৱাত তেওঁ যি ঔষধ লিখি দিয়ে সেই ঔষধেই খায়। সকাহ পাওক বা নাপাওক তেওঁৰ ভাগ্যৰ কথা। যদি তেওঁ ডক্তৰ হয় তেন্তে সকাহ পাব, আৰু যদি নহয় তেন্তে চিফ ইঞ্জিনিয়াৰে কোনো অবজেকশ্যন নকৰে যে ডক্তৰ নহয় এওঁ,
কাৰণ তেওঁৰ পঢ়া শুনা আৰু মেডিচিনৰ বিষয়ে আননোন, তেওঁ অনাভিজ্ঞ। ঠিক এই প্ৰকাৰে এই গ্ৰুপত যদি কোনো হাইলি এডুকেটেড ব্যক্তিও থাকে, যেনেকৈ IAS, IPS, কৰ্ণেল, মিলিটাৰীৰ যি কৰ্ণেল, লেফটেনেণ্ট, মৌজাদাৰ, SDM, জাজ, এতিয়া তেওঁলোকৰ পঢ়া শুনা বেলেগ বেলেগ আৰু এই আধ্যাত্মিক পঢ়া শুনা বেলেগ, ভিন্ন। এওঁলোকে ইয়াক ৰাধা স্বামী পন্থৰ প্ৰৱৰ্তকক শ্ৰী শিৱদয়ালদেৱক এজন মহাপুৰুষ আৰু এজন ডাঙৰ সন্ত বুলি মানি সমৰ্পণ কৰি থৈছে, যে এওঁ যি জ্ঞান দিছে সেইবোৰ শুদ্ধ, কাৰণ তেওঁ এই মাৰ্গৰেই ব্যক্তি। এতিয়া পুণ্যাত্মাসকল, ডক্তৰৰ ইকুৱেশ্যন, ডক্তৰৰ মেডিচিনক ডক্তৰে ক'ব পাৰে যে সেয়া এই ৰোগৰ হয় নে নহয়, আৰু তেওঁৰ আনটো পৰিচয় হ'ল যে যি ৰোগৰ মেডিচিন হয় সেয়া ক'ৰবাত নহয় ক'ৰবাত কিতাপতো লিখা থাকে। যেনে যদি কোনোবা ব্যক্তিয়ে কয় এই ৰোগৰ টেবলেট এইটো হয়, আৰু যদি আনজনে কয় যে নহয় এইটো, তেতিয়া চোৱা হয় যে ইয়াত কোনটো উপাদান আছে আৰু এই ৰোগত কোনটো উপাদানে কামত দিব। তেতিয়া ডক্তৰেহে ইয়াক ক'ব পাৰিব। যদি তথাপিও সন্তুষ্টি নহয়, যদি বিশ্বাস নহয়, তেতিয়া সেই কিতাপখনত চোৱা হয় যে চাওক এইটো মেডিচিন আৰু ইয়াৰ এই গুণ ধৰ্ম, তেতিয়া সিদ্ধান্ত লোৱা হয়। গতিকে ঠিক এই প্ৰকাৰে দাসো আধ্যাত্মিক টিচাৰ হয়। আৰু যিমানবোৰ ধৰ্মগুৰু আছে এই সকলোকে বৰ্তমানৰ আধ্যাত্মিক টিচাৰ বোলা হয়। কাৰোবাক সৎগুৰু বুলি কোৱা হয়, কাৰোবাক মণ্ডলেশ্বৰ বুলি কোৱা হয়, কোনোবা আচাৰ্য, কোনোবা শংকৰাচাৰ্য, এই সকলোবোৰ আধ্যাত্মিক গুৰু। এতিয়া যি ব্যক্তি নিজৰ চিলেবাছৰ সৈতে পৰিচিত নহয়, চিলেবাছ বা পাঠ্যক্ৰমৰ সৈতে, তেন্তে তেওঁ টিচাৰ নহয়। যদিও সেই সৰল ছাত্ৰ ছাত্ৰীবোৰে অধ্যাপক বা টিচাৰ বুলি কৈ থাকক, যদি তেওঁ নিজৰ চিলেবাছৰ সৈতে পৰিচিত নহয় তেন্তে টিচাৰ নহয়। গতিকে যিমানবোৰ আমাৰ ধৰ্মগুৰু আছে, বিশেষকৈ হিন্দু ধৰ্মৰ সৈতে আমি বিশেষকৈ পৰিচিত, আৰু আজিলৈ যিমানবোৰ ঋষি মহৰ্ষি হৈছে, ইনক্লুডিং ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, যাক ভগৱান বুলি মানি আমি পূজা কৰিছিলোঁ, এওঁলোকৰো আধ্যাত্মিক মাৰ্গৰ যথাৰ্থ আধ্যাত্মিক মাৰ্গ নাই। কেৱল সেই মহাপুৰুষসকলক বাদ দি, যাক পৰমাত্মাই স্বয়ং আহি লগ কৰিছিলে, তেওঁলোকক নিজৰ যথাৰ্থ স্থান সস্কন্ধ সত্যলোকলৈ লৈ গৈছিলে আৰু নিজৰ সৈতে পৰিচিত কৰাই আকৌ এৰি দিছিলে। সেই মহাপুৰুষসকল কোন কোন? আদৰণীয় ধৰ্মদাস চাহেবদেৱ, আদৰণীয় মুলুকদাস চাহেবদেৱ, আদৰণীয় নানকদেৱ চাহেবদেৱ, যাক জাসিক ধৰ্মৰ প্ৰৱৰ্তক বুলি মনা হয়, আদৰণীয় দাদু চাহেবদেৱ, আদৰণীয় গৰীবদাস চাহেবদেৱ, গাঁও চুৰাণী, জিলা জজ্জাৰ, হাৰিয়ানাৰ, আদৰণীয় ঘিছাদাস চাহেবদেৱ, গাঁও খেখৰা আৰু জিলা এতিয়া বাঘপুৰ হৈছে, আগতে মেৰঠ আছিলে, উত্তৰ প্ৰদেশৰ জন, আদৰণীয় স্বামী ৰামানন্দদেৱ, কাশীৰ বাৰাণসীৰ জন। এই মহাপুৰুষসকলক পৰমাত্মাই পোনপটীয়াকৈ লগ কৰিছিল। পৰমেশ্বৰৰ যেনেকুৱা বিধান, বেদত প্ৰমাণ আছে যে সেই পৰমাত্মা সস্কন্ধত থাকে, ওপৰৰ লোকত, তেজোময় লোকত থাকে। তাত এটা বহুত ডাঙৰ গুম্বজত, এটা বহুত ডাঙৰ সিংহাসনত আৰু মুকুট সহিতে বিৰাজমান, যেনেকৈ ৰজাসকল বিৰাজমান হৈ থাকে নিজৰ তখ্তত, নিজৰ সিংহাসনত। সেই মালিকৰ শিৰৰ ওপৰত ছাতি আছে, পৰমাত্মা মনুষ্য সদৃশ, নৰ আকাৰ। তেওঁ তাৰ পৰা গতি কৰি আহে, সশৰীৰ আহে ভগৱান, আৰু ভাল আত্মাবোৰক লগ কৰে।
দৃঢ় ভক্তবোৰক লগ কৰে। বেদে প্ৰমাণিত কৰি আছে যে পৰমাত্মাই এনেকুৱা লীলা কৰে, পুণ্যাত্মাসকল, বিশ্বৰ কোনো ব্যক্তিয়ে এনেকুৱা নহয় যিয়ে বেদক, শ্ৰীমদ ভাগৱত গীতাক এনেকৈ কয় যে এইবোৰ ব্যৰ্থ, ইয়াৰ জ্ঞান সঠিক নহয়। বিশেষকৈ আমাৰ হিন্দু ধৰ্মত এয়া শিৰোধাৰ্য হয়েই। গতিকে পুণ্যাত্মাসকল, প্ৰথমতেতো আমি এইটো চিনি পাব লাগিব যে হু ইজ গড, পৰমাত্মা কোন আৰু কেনেকুৱা, ক'ত থাকে, পৰমাত্মাৰ আৱশ্যকতা কিয় আছে, তেওঁক পাবৰ বাবে ৰজাসকলে ৰাজ্য ত্যাগ কৰিলে আৰু ঋষিসকলে আজীৱন সাধনা কৰি নিজৰ শৰীৰ নষ্ট কৰিলে। গতিকে কেনেকুৱা হে ভগৱান, কেনেকুৱা হে স্থান যাৰ বাবে এনেকুৱা অৱস্থা সহিবলগীয়া হ'ল আৰু লাগি আছিলে, আজিলৈকে আমি লাগি আছো। গতিকে সেইবাবে তেওঁক কেনেকৈ পোৱা যায়? যেতিয়া আপোনালোকৰ এই সকলোবোৰ আশংকা সমাধান হ'ব, সকলো কনচেপ্ট ক্লিয়াৰ হ'ব, তেতিয়া আপুনি ভগত হ'ব। শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 53 কৈছে যে অৰ্জুন, যি সময়ত তোমাৰ বুদ্ধি ভিন্ন ভিন্ন প্ৰকাৰে ভ্ৰমিত কৰা বচনৰ পৰা আঁতৰি এটা আধ্যাত্মিক জ্ঞানত স্থিৰ হ'ব, পৰমাত্মাৰ জ্ঞানত স্থিৰ হ'ব, তেতিয়াহে তুমি যোগী হ'বা। গীতাৰ অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 53 কৈছে যে এতিয়া চাব অলপ, আপোনালোকক দেখুৱাও, এয়া হ'ল শ্ৰীমদ ভাগৱত গীতা, গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত আৰু জয়দয়াল গোবিন্দকা ইয়াৰ অনুবাদক। গীতা প্ৰেছ গোৰখপুৰৰ পৰা এইখন প্ৰকাশিত। ইয়াৰ অধ্যায় নম্বৰ 2 আৰু শ্লোক নম্বৰ 53 কি লিখিছে? যেতিয়া বিভিন্ন ধৰণৰ বচনবোৰ শুনি বিচলিত হোৱা তোমাৰ বুদ্ধি পৰমাত্মাত অচল হৈ স্থিৰ হ'ব, তেতিয়া তুমি যোগ প্ৰাপ্ত কৰিবা। এতিয়া গীতাৰ অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 46 কি কৈছে যে অৰ্জুন, যি প্ৰকাৰে বহুত ডাঙৰ জলাশয়ৰ প্ৰাপ্তিৰ পিছত ব্যক্তিৰ আস্থা সৰু জলাশয়ত থাকি যায়, মানে বহুত ডাঙৰ নিজৰা পোৱাৰ পিছত আগতে যি সময়ত শ্ৰীমদ ভাগৱত গীতাৰ জ্ঞান কোৱা হৈছিলে, সেই সময়ত সমগ্ৰ বিশ্বত সমগ্ৰ মানৱ এই সৰোবৰৰ পাৰতেই বাস কৰিছিলে, পুখুৰীৰ ওচৰত বাস কৰিছিলে, সেই পানীয়ে খাইছিলে, সেই পানীৰেই গা ধুইছিলে, স্বচ্ছ পানী আছিলে, বৰষুণ বহুত হৈছিলে, বৃক্ষ বহুত আছিলে, বৰষুণৰ পানীবোৰ গছত পৰি বনৌষধিৰ লগত একত্ৰিত হৈ বনৌষধিবোৰত বৰষুণৰ পানী পৰি পানীখিনি পৰিষ্কাৰ ঔষধৰ দৰে হৈ পৰিছিলে। সেয়া কোনো পুখুৰী বা সৰোবৰৰ ৰূপ ধাৰণ কৰিছিলে আৰু সকলো তাত আশ্ৰিত ব্যক্তি যিয়ে য'ত বাস কৰি আছে, যদি কোনো সৰু জলাশয়ৰ পাৰত বাস কৰি আছে, গতিকে তেওঁৰ বাবে সেই জলাশয় জীৱনদাতা, তাৰ আশ্ৰয়তে জীয়াই আছে। আৰু সেই সৰু সৰোবৰত, সৰু জলাশয়ত, সৰু পুখুৰীত যদি এবছৰ বৰষুণ নহয়, তেতিয়া তাৰ পানী শুকাই যায়। তেতিয়া তাৰ ওপৰত আশ্ৰিত ব্যক্তি দুখী হৈ যায়, তেওঁলোকৰ মাজত হাহাকাৰ লাগি যায় আৰু বিনাশ প্ৰাপ্ত কৰে। তাৰ ওপৰত আশ্ৰিত ব্যক্তিসকলেও গম পায় যে যদি বৰষুণ নিদিয়ে এক বছৰ, তেন্তে আকাল হৈ যাব আৰু আকালত হাজাৰ কোটি লাখৰ সংখ্যাত প্ৰাণী মৰি গৈছিলে। এতিয়া গীতাৰ অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 46 কি ক'ব বিচাৰিছে? সেই ব্যক্তিসকলক, যিসকল সেই সৰু জলাশয়ত আশ্ৰিত,
যদি তেওঁলোকে গম পায় যে ওচৰে পাজৰে ডাঙৰ হ্ৰদ আছে, জলাশয় আছে, য'ত 10 বছৰ বৰষুণ নিদিলেও পানী সমাপ্ত নহ'ব, তেতিয়া তৎক্ষণাত সেই ব্যক্তিয়ে সৰু জলাশয়ক বাদ দি সেই হ্ৰদৰ পাৰত গৈ বাস কৰিব বিচাৰিব, তৎক্ষণাতেই যাব। এতিয়া কি ক'ব বিচাৰিছে যে শ্ৰীমদ ভাগৱত গীতাই আমাক এটা নিৰ্ণায়ক জ্ঞান দি আছে, এই পবিত্ৰ সৎগ্ৰন্থই ইয়াৰ ভিতৰত ক'ব বিচাৰিছে যে আপোনালোক যিদৰে যি ভগৱানৰ ওপৰত আশ্ৰিত, শ্ৰী বিষ্ণুদেৱ, শ্ৰী শংকৰ ভগৱান বা অন্য দেৱী দেৱতা, কোনো মা দেৱীৰ ওপৰত, এতিয়া যিসকলে মাতৃ দেৱীক মানে সেয়াটো নিম্ন স্তৰৰ কাহিনী হ'ব। তিনি দেৱতা বুলি মনা হয় শ্ৰী ব্ৰহ্মাদেৱ ৰজগুণ, শ্ৰী বিষ্ণুদেৱ শতগুণ, শ্ৰী শিৱ তমগুণ। যিসকল এওঁলোকৰ ওপৰত আশ্ৰিত, তেন্তে এওঁলোকৰ স্থিতি কি? তেওঁলোক কিমান সুখী, কিমান সুৰক্ষিত? আৰু এওঁলোকতকৈ ওপৰত যাৰ বুদ্ধি আছে, নিজকে ছুপেৰিয়াৰ বুলি মানিছিলে, তেওঁলোকে কয় আমি ব্ৰহ্মক পূজা কৰোঁ, আমি ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পূজা নকৰোঁ। গতিকে ব্ৰহ্মৰ স্থিতি কি? ব্ৰহ্ম কি হয়, কোন হয়, কাক ব্ৰহ্ম বুলি কোৱা হয়? এই ব্ৰহ্মৰ ওপৰত পৰমাত্মাৰ বাহিৰে, কবিৰ ভগৱানৰ বাহিৰে আজিলৈকে আমাক কোৱাজন অহা নাই। আৰু পৰমাত্মাৰ পৰা প্ৰাপ্ত এই জ্ঞানৰ আধাৰত এই নকলি সন্ত, নকলি পন্থ, ৰাধা স্বামীসকলে সকলোবোৰ নকল কৰি মিছা তাৰ নিজৰ স্তৰৰ যি পৰমাত্মাৰ যথাৰ্থ জ্ঞানকো খেলি মেলি কৰি দিলে নিজৰ ভুল অনুভৱৰ কাৰণে। গতিকে সেই খেলি মেলি হৈ থকা সকলো আধ্যাত্মিক জ্ঞানক আকৌ ছেট কৰিবলৈ এই দাসক পঠিয়াইছে সেই কবিৰ ভগৱানে, পৰম অক্ষৰ পুৰুষে। এতিয়া তাৰ বিষয়ে পৰমাত্মাই কবিৰ চাহেবে কৈছে যে কি নোমল সুত উৰ জিয়া ये ऋषि रहे जखमार और सतगुरु ऐसा सुरजादे और জনদুৰ্জীৱাৰ। এতিয়া এই আধ্যাত্মিক জ্ঞানক এনেদৰে সৰল কৰি দিলে এই দাসে কবিৰ পৰমাত্মাৰ দয়াত, তেওঁৰ দ্বাৰা দিয়া বুদ্ধি আৰু তেওঁ দিয়া সূক্ষ্ম বেদৰ জ্ঞানৰ আধাৰত এই কলিযুগত আধ্যাত্মিক জ্ঞানক কোনেও খেলি মেলি কৰিব নোৱাৰিব। ভক্তি কৰক বা নকৰক, ভক্তি কৰিম, কিয়নো ভক্তিৰ বাবেই আমি ভাগ ভাগ হৈ গৈছো। প্ৰথমতে আমি হিন্দু হলো, আকৌ ইছাই হলো, আকৌ মুছলমান হলো, তাৰপিছত শিখ হলো। আমি ভগৱানক বিচাৰিয়ে ভাগ ভাগ হৈ আছো। ৰাধা স্বামী হলো, কোনোবা নিৰংকাৰী হল। এয়া কিয় হলো? কাৰণ আমি পৰমাত্মাক বিচাৰিয়ে ডিভাইডেড হৈ গলো। আকৌ এক হম, যেতিয়া জ্ঞান এক হব, ভগৱান এজন বুলি জানিম, আমি আকৌ এক হম। हम मानव है, जीव हमारी जाति है, मानव धर्म हमारा, हिंदू मुस्लिम सिख ईसाई को धर्म नहीं है न्यारा। এদিন আপোনাৰ হৃদয়ত ঠাই ল'ব এই সত্যতাই। এয়াতো ফৰ্মেলিটি হয়। সত্যতাৰ সৈতে স্বীকাৰ কৰিব যে আমি বেলেগ বেলেগ নহয়, আমি ইয়াৰ বাসিন্দা নহয়, আমি সত্যলোকৰ বাসিন্দা। এতিয়া যি প্ৰসংগ চলি আছে, গীতাৰ অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 46 কৈছে, যদি সৰু জলাশয়ত কোনো আশ্ৰিত ব্যক্তি আছে আৰু তেওঁ যদি বহুত ডাঙৰ জলাশয় মানে হ্ৰদ প্ৰাপ্ত কৰে, যদি ডাঙৰ জলাশয়ৰ প্ৰাপ্তিৰ পিছত সৰু জলাশয়ৰ প্ৰতি যদি মনোভাৱ থাকি যায়, ঠিক এই প্ৰকাৰে সেই পৰমাত্ম জ্ঞানৰ প্ৰাপ্তিৰ পিছত সেই পৰমক্ষৰ ব্ৰহ্মৰ যথাৰ্থ মাৰ্গ, আধ্যাত্মিক মাৰ্গ প্ৰাপ্তি কৰাৰ পিছত এই সৰু ভগৱানবোৰত, অন্য ভগৱানবোৰত অলপ আস্থা থাকিব। এনেকুৱা আস্থা থাকিব যেনেকৈ সৰু জলাশয়ৰ প্ৰতি থাকিব ডাঙৰ জলাশয়ৰ প্ৰাপ্তিৰ পিছত। এতিয়া যেনেকৈ কোনোৱে সৰু পুখুৰীত আশ্ৰিত আছিল, তাৰ পানী চফা আছিল, পৰিষ্কাৰ, স্বচ্ছ পানী আছিল, পৰিষ্কাৰ, আৰু তাৰ পৰাই জীৱন নিৰ্বাহ কৰি আছিল। কিন্তু সেয়া পৰ্যাপ্ত নহয়, চাফিচিয়েণ্ট নহয়। তেওঁলোকে জানিছিল যদি এবছৰ বৰষুণ
আৰু এই ভগৱানসকল যাৰ ওপৰত আমি আশ্ৰিত আছিলোঁ তেওঁলোকৰ স্থিতি কি? গতিকে কোৱা হয় তেতিয়া এওঁলোকৰ ওপৰত আপোনালোকৰ আস্থা ইমানেই থাকি যাব যেনেকৈ ডাঙৰ জলাশয় পোৱাৰ পিছত সৰু জলাশয়ৰ ওপৰত থাকি যায়। সেই সৰু জলাশয়টো বেয়া নহয়, কিন্তু চাফিচিয়েণ্ট নহয়, সেইবাবে তাক ত্যাগ কৰাটোৱে তেওঁ উচিত বুলি ভাবে। ঠিক এই প্ৰকাৰেই এই আধ্যাত্মিক মাৰ্গক গীতাৰ অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 46 বুজাবলৈ চেষ্টা কৰিছে। চাব, শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 2 এয়া চাব, গীতা অধ্যায় নম্বৰ 2 আৰু শ্লোক নম্বৰ 46। সকলো ফালৰ পৰা পৰিপূৰ্ণ জলাশয় প্ৰাপ্ত কৰাৰ পিছত সৰু জলাশয়ত মানুহৰ যিমানখিনি প্ৰয়োজন থাকে, এতিয়া এওঁলোকৰ বুদ্ধিটো ব্ৰহ্মলৈকেহে আছিল। এওঁ অনুবাদক এওঁ কয় যে ব্ৰহ্ম থাকি যায়, ব্ৰহ্মক তত্ত্বৰ সৈতে জনা ব্ৰাহ্মণক সমস্ত বেদত সিমানেই প্ৰয়োজন থাকি যায়। বেদত নহয়, অনুবাদকৰ্তাসকলে ভুল কৰিছে। তেওঁলোকৰ মগজুৱে নাছিল যে এই বেদৰ জ্ঞান কোনে কৈ আছে, তেওঁলোকে আজিলৈকে সেইটোৱে নাজানে। ইয়াৰ অৰ্থ এইটো হয় যে যেতিয়া পৰমাত্মা যেতিয়া সৰু জলাশয়ত আশ্ৰিত ব্যক্তিক সকলো ফালৰ পৰা পৰিপূৰ্ণ জলাশয় মানে কমপ্লিট ইন অল এছপেক্ট বহুত ডাঙৰ পাই যায়, তেতিয়া তেওঁৰ কিমানখিনিয়ে প্ৰয়োজন থাকি যায়। এই যে ব্ৰহ্ম লিখা আছে তেওঁ পৰম অক্ষৰ ব্ৰহ্ম। সেই পৰম অক্ষৰ ব্ৰহ্মৰ প্ৰাপ্তিৰ পিছত তেওঁৰ জ্ঞানৰ পাছত এই সৰু দেৱতাসকলৰ ওপৰত আস্থাৰ প্ৰয়োজন যিমানখিনি থাকে তেনেকৈ আস্থা থাকি যায়, যেনেকৈ ডাঙৰ জলাশয় প্ৰাপ্ত কৰাৰ পিছত সৰু জলাশয়ত থাকে। এতিয়া পুণ্যাত্মাসকল, পোনপ্ৰথমে আমি এইটো চাব লাগিব যে পৰমাত্মাক আমি কেনেকৈ চিনিম। এতিয়া চিনি পাম কেনেকৈ? আমি ভগৱানৰ পৰিচয় পৰমাত্মাৰ বিষয়ে আমি শুনিছো ক'ত? আমাৰ ধৰ্মগুৰুসকলৰ পৰা। আমাৰ ধৰ্মগুৰুসকলে কি কৈছিলে যে আমি বেদৰ পৰা জ্ঞান দি আছো, আমি শ্ৰীমদ ভাগৱত গীতাৰ পৰা আপোনালোকক কৈ আছো, আমি পুৰাণৰ পৰা আপোনাক জ্ঞান দি আছো। গতিকে আজিলৈকে আমি হিন্দু ধৰ্মত জন্ম লোৱা প্ৰাণীয়ে আমাৰ এই সদগ্ৰন্থবোৰক সত্য বুলি মানি আহিছো যে আমাৰ ধৰ্মগুৰুসকলে পুৰাণৰ পৰা, গীতাৰ পৰা আৰু বেদৰ পৰা, পবিত্ৰ সদগ্ৰন্থৰ পৰা ইয়াৰ পৰাই আমাক জ্ঞান দি আহিছে। সেই সময়ত আমি শিক্ষিত নাছিলো, আমাৰ পূৰ্বপুৰুষ শিক্ষিত নাছিল। শিক্ষা প্ৰাপ্ত কৰাৰ কেৱল এটা বৰ্ণৰহে অধিকাৰ আছিল, ব্ৰাহ্মণসকলৰ। আৰু সমাজে সেই ব্ৰাহ্মণসকলক এইটো সুযোগ দিছিলে যে আপোনালোকে এই বেদবোৰ আৰু সদগ্ৰন্থবোৰক বুজক, তাৰপিছত বুজি আমাক কওক, তাৰপিছত আমি ইয়াত যি মাৰ্গদৰ্শন আছে আমাক বুজাওক, তাৰপিছত আমি সেই ধৰণে নিজৰ জীৱন নিৰ্বাহ কৰিম আৰু সেই ধৰণেই আমি পৰমাত্মাৰ ভক্তি কৰিম। সেইকাৰণে তেওঁলোকক সুযোগ দিছিলে যে আমি তোমালোকক দক্ষিণাও দিম, আপোনালোকে তাৰ পৰা নিৰ্বাহো কৰক আৰু সদগ্ৰন্থবোৰক গহীনতাৰে চিনক, তাৰপিছত আমাক কওক। তেওঁলোকক টিচাৰ বনাইছিলে। এতিয়া সেই ধৰ্মগুৰুসকলে জ্ঞান যি ধৰণে বুজিলে সেয়াও আপোনালোকে জানে। আপোনালোকক কি বুলি কৈছে? ব্ৰহ্মা বিষ্ণু মহেশ্বৰক সৰ্বেশ্বৰ। এওঁলোকৰ কোনো পিতৃ মাতৃ নাই, এওঁলোকৰ কোনো জন্ম মৃত্যু নহয়, এওঁলোক সৰ্বেশ্বৰ। আৰু কিছুমানে কি কৈছে যে ব্ৰহ্মই সুপ্ৰিম পাৱাৰ, ব্ৰহ্ম। এতিয়া পুণ্যাত্মাসকল, এয়াতো শিশুৰহে ব্যাখ্যা আছিল, অজ্ঞান বালকৰ। দন্ত কথা, লোকবেদ, আনৰ পৰা শুনা অজ্ঞানতা সোমাই আছিল সকলো। প্ৰথমতে আপোনালোকক দেখুৱাও যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ জন্ম মৃত্যু হয়, এওঁলোকৰ পিতৃ মাতৃ আছে। বিশেষকৈ হিন্দু ধৰ্মৰ মানুহ কমপ্লিটলি এই দুজন দেৱতাৰ ওপৰত আশ্ৰিত, শ্ৰী বিষ্ণুদেৱ আৰু ভগৱান শংকৰ। তাৰপিছত আমি যি ধৰণে জ্ঞান পাই গৈ থাকিলো খেলি মেলি হৈ গৈ থাকিল।
কোনোবাই হনুমানক পূজা কৰি আছে, কোনোবাই শ্বেৰাৱালীক পূজা কৰি আছে, কোনোবাই আকৌ কালিমা বুলিও কয়। এইবোৰত লাগি আছে পূজাত। আৰু আমি আৰু তলৰ স্তৰলৈ আহিলো। 4টামান ইটা লগাই আমি মূৰ ধুৱাবলৈ ধৰিলো, বা কোনো মন্দিৰ মছজিদ গুৰুদ্বাৰ বনাই পৰমাত্মাক বিচাৰিব ধৰিলো। কিন্তু মুখ্য ৰূপেৰে হিন্দু ধৰ্মৰ লোকসকলে শ্ৰদ্ধালুৱে শ্ৰী বিষ্ণুদেৱ আৰু শ্ৰী শংকৰক সুপ্ৰিম বুলি মানি পুজি আছে। আৰু আমাক এইটো কোৱা হৈছিল যে এওঁলোকৰ পিতৃ মাতৃ নাই, কেৱল ব্ৰহ্মাদেৱৰ মৃত্যু হয় বুলি কৈছিলে। আয়ু ফিক্স আছিলে যে 100 বছৰ জীয়াই থাকিব, তাৰপিছত নিজে নিজেই জন্ম হৈ যাব, আৰু এই 3 দেৱতা স্বয়ম্ভু। এনেকুৱা অযথা কথা শুনাইছিল আমাক। এতিয়া আমাৰ সদগ্ৰন্থই কি কয়, তেওঁলোকৰ জীৱনীয়ে কি কয়, তেওঁলোকৰ ইতিহাসে কি কয়, যি সদগ্ৰন্থবোৰক আমি সত্য বুলি মানি আহিছিলো। চাব, শ্ৰীমদ দেৱী ভাগৱত 3য় স্কন্ধ এইখন গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত। এয়া চাব, এয়া সচিত্ৰ মতা টাইপ, কেৱল হিন্দী, সম্পাদক হনুমান প্ৰসাদ পোদ্দাৰ, চিমনলাল গোস্বামী। আৰু এয়া ইয়াৰ পৰা প্ৰকাশিত মুদ্ৰিত আৰু প্ৰকাশিত গীতা প্ৰেছ গোৰখপুৰৰ পৰা। গোবিন্দ ভৱন কাৰ্যালয়, কলকাতা স্থান, গীতা প্ৰেছ গোৰখপুৰ। ইয়াৰ 123 নম্বৰ পৃষ্ঠালৈ লৈ যাওঁ আপোনালোকক, তেতিয়া আপোনালোকে 2 মিনিটতে সকলোবোৰ কাহিনী বুজি পাই যাব। 123 নম্বৰ পৃষ্ঠাত এয়া 3য় স্কন্ধ। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ স্যার, আপোনাৰ শুভ নামটো? মোৰ নাম মনোজ মালি হয় স্যার। আপুনি কোন ঠাইৰ পৰা আহিছে? মই অসম ৰাজ্য কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ স্যার। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 8/6/2021 লৈছোঁ স্যার। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগত ভক্তি সাধনা কিবা কৰিছিলনে? হয় স্যার, যেনেকুৱা হিন্দু ধৰ্মত প্ৰতিটো দেৱী দেৱতাক মই পূজা কৰিছিলোঁ, কিন্তু ইষ্ট দেৱতাক শ্ৰীকৃষ্ণকেই পূজা কৰিছিলোঁ স্যার। ছাৰ, আপুনি যিহেতু জনালে যে আপুনি শ্ৰীকৃষ্ণৰ পূজা কৰিছিল, সেই শ্ৰীকৃষ্ণ যি পূজা আপুনি কৰিছিলে পৰম্পৰাগতভাৱে, সেই সাধনা আপুনি কেনেধৰণে কৰিছিল ছাৰ? যেনেকুৱা স্যার, একাদশী পালন কৰিছিলোঁ, মই লাড্ডু গোপালক পূজা কৰিছিলোঁ, আৰু কীৰ্তনত যোৱা, এনেকুৱা মানে ভক্তি সাধনাই কৰিছোঁ। যেনেকুৱা হিন্দু ধৰ্ম যিটো প্ৰচলিত হৈ আছে তেনেকুৱাই কৰিছিলোঁ ছাৰ। ছাৰ, যিহেতু আপুনি হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা আপুনি কৰি আছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? হয় ছাৰ, মই এখন কিতাপ পাইছিলোঁ ছাৰ, ভক্তিৰ পৰা ভগৱানলৈ, আৰু এইটো কিতাপ মই 10 টকা দি কিনি লৈছোঁ। মই ভাবিলোঁ এইখন কিতাপত নাই এনেকুৱা কি আছে, ইমান বিনামূল্যত দিছে, ক'ব পাৰি 10 টকাত কিনো পায়। এই কিতাপটো মই লৈছোঁ, আৰু 2 মাহমান পিছত মানে এইখন কিতাপ মই খুলি চাইছোঁ। খুলিলোঁ, তাতে দেখিলোঁ যে ব্ৰহ্মা বিষ্ণু নাশবান হয়, ইহঁতৰ জন্ম মৃত্যু হয়, আৰু তাতে লিখা আছে, মানে তাতে এনেকুৱা লিখা আছে, গীতা অধ্যায় 7 শ্লোক নম্বৰ 12 পৰা 15লৈকে, গীতা অধ্যায় 4 শ্লোক নম্বৰ 32-34 এনেকুৱা প্ৰমাণ দিয়া লিখা আছে। এইবিলাক মই পঢ়ি মোক ইণ্টাৰেষ্ট লাগিল, আৰু ইণ্টাৰেষ্ট লগাৰ পিছত মই দেখিলোঁ সন্ত ৰামপাল মহাৰাজৰ সৎসংগ সাৰ্চ কৰিলোঁ। সাৰ্চ কৰাৰ পিছত দেখিলোঁ সন্ত ৰামপাল মহাৰাজৰ শাস্ত্ৰ অনুকূল ভক্তি দি আছে, গীতা বেদ খুলি প্ৰমাণ দি আছে ব্ৰহ্মা বিষ্ণু নাশবান হয়। পিছত ছাৰ আপুনি নাম দীক্ষা কেনেকৈ ল'লে? মই অনলাইনত লৈছোঁ ছাৰ, সন্ত ৰামপাল মহাৰাজৰ পৰা সৎসংগ শুনি আছিলোঁ, তাতে ফোন নম্বৰ দিয়া আছে, আৰু ফোন নম্বৰ মই কণ্টেক্ট কৰিছিলোঁ। কণ্টেক্ট কৰাৰ পিছত মই সন্ত ৰামপাল মহাৰাজৰ প্ৰত্যেকটা জিলাতে নামদান চেণ্টাৰ আছে, আৰু তাৰ পৰা মই অনলাইনত দীক্ষা লৈছোঁ ছাৰ। ছাৰ, যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা লিখিত পুথি ভক্তিৰ পৰা ভগৱানলৈ আপুনি পঢ়ি তাৰ জ্ঞানৰ দ্বাৰা আপ্লুত হ'লে, তাৰপিছতে আপুনি তেখেতৰ মংগল প্ৰবচন শুনিবলৈ ধৰিলে, তাৰপিছতে আপুনি জ্ঞান বুজি তেখেতৰ পৰা অনলাইনৰ মাধ্যমেৰে আপুনি নাম দীক্ষা ল'লে। ছাৰ, আমি আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ ভক্তসকলৰ যেতিয়া অনুভৱ শুনো, তেওঁলোকে মত ব্যক্ত কৰে যে তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পায়।
আপুনি বৰ্তমান সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লৈ কেনেধৰণৰ লাভ পাইছে ছাৰ? বহুত লাভ পাইছোঁ ছাৰ, বহুত লাভ পাইছোঁ। মোৰ এলাৰ্জি আছিল, এলাৰ্জিটো ইমান ডাঙৰ বেমাৰ নহয়, কিন্তু মই ট্ৰিটমেণ্ট কৰা অসমৰ্থ আছিলোঁ। মই দুখীয়া পৰিয়ালৰ পৰা হয়। মই ট্ৰিটমেণ্ট কৰিব নোৱাৰিছিলোঁ আৰু মোৰ বোবা ধৰিছিল। মই টোপনি গ'লে বোবা ধৰিছিল, মানে এনেকুৱা হাত ভৰি লৰাব নোৱাৰিছিলোঁ। চেতনা হৈছিলোঁ কিন্তু উঠিব নোৱাৰিছিলোঁ, এনেকুৱা সমস্যা আহিছিল। আৰু মোৰ পত্নীৰ কিডনীৰ পাথৰ আছিল। মই 4বাৰ ছ'নোগ্ৰাফ কৰিছিলোঁ, 4বাৰে পাথৰ ওলাইছে। কিন্তু সন্ত ৰামপাল মহাৰাজৰ পৰা দীক্ষা লৈছোঁ, লোৱাৰ পিছত প্ৰাৰ্থনা লগাইছোঁ। সন্ত ৰামপাল মহাৰাজে আশীৰ্বাদ দিছে যে পৰমাত্মা দয়া কৰিব। আৰু এইখিনি কথাই সন্ত ৰামপাল মহাৰাজে মানে মোৰ জীৱনটো বদলাই দিছে। মই এতিয়া মোৰ পত্নীক ছ'নোগ্ৰাফ কৰালোঁ, ছ'নোগ্ৰাফ কৰাৰ পিছত পাথৰটো নাইকিয়া হৈছে। সন্ত ৰামপাল মহাৰাজা দয়া দিয়ে। ছাৰ এইটো কেনেকৈ সম্ভৱ? আপোনাৰ যি মানে এলাৰ্জি বেমাৰৰ কথা ক'লে, আপোনাৰ শাৰীৰিকভাৱে যি অসুস্থ আছিলে আপুনি, আৰু লগতে আপোনাৰ পৰিবাৰৰ যি কিডনীত পাথৰ, বৰ্তমান সময়ততো আপুনি অন্য ডক্টৰৰ ওচৰলৈ উন্নতমানৰ চিকিৎসা কৰিলে হয়তো ঠিক হ'ল হয়। তেনে ক্ষেত্ৰত ছাৰ সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে যে ঠিক হ'ল, এইটো ছাৰ কেনেকৈ সম্ভৱ? সন্ত ৰামপাল মহাৰাজা পূৰ্ণ গুৰু হয় ছাৰ। শাস্ত্ৰ প্ৰমাণিত ভক্তি দিয়ে কাৰণে আমি অদ্ভুত লাভ পাওঁ। পৰমাত্মা কৈছে, সাধু কা বচন না পাল্টে চাহে পালট যায় ব্ৰহ্মাণ্ড। সন্ত ৰামপাল মহাৰাজৰ বাণী মানে মুখৰ বাণী কেতিয়াও খালী নাযায় ছাৰ। ছাৰ আমি যেতিয়া সন্ত ৰামপাল গুৰুমহাৰাজৰ ভক্তসকলে যেতিয়া অনুভৱ শুনো, তেওঁলোকে আৰু মত ব্যক্ত কৰে যে তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে নিচাৰ দৰে বদ অভ্যাসো ত্যাগ কৰিব পাৰি। এই ক্ষেত্ৰত ছাৰ কিমান দূৰ সত্য? প্ৰকৃততে তেওঁৰ পৰা নাম দীক্ষা ল'লে নিচাও ত্যাগ কৰিব পাৰি নেকি ছাৰ? হয় ছাৰ, মই নিজে নিচা আধীন আছিলোঁ। নিচাই মোক এক প্ৰকাৰ স্বীকাৰ কৰি লৈছিল ছাৰ। নিচা খোৱাৰ কাৰণে মোৰ পত্নীৰ লগত সদায়ে কাজিয়া হৈছিল। আৰু কাজিয়া লগাৰ কাৰণে মই একদিন মোৰ পত্নীক কৈছোঁ যে মই যদি নিচা কৰোঁ, মই নিজৰ ইনকামৰে নিচা কৰোঁ, তোমাৰ দেউতাকৰ পইচাৰে নিচা নকৰোঁ। মই ইমান কঠোৰ ভাষা কৈছিলোঁ, এখেতৰ হৃদয়ত লাগি আঘাত দিছিলোঁ। মই পৃথিৱীত এনেকুৱা কোনো শক্তি নাছিল যে মোৰ নিচা এৰিব পাৰিছিল। কেৱল সন্ত ৰামপাল মহাৰাজৰ দয়াত মই আজি নিচাৰ পৰা মুক্তি পালোঁ ছাৰ। নহ'লে মোৰ জীৱনটো বেকাৰ হৈ গ'ল হয় ছাৰ। আপুনি ছাৰ কিমান বছৰ ধৰি কৰিছিল নিচা? ছাৰ মই কমচে কম 8 বছৰমান নিচা কৰিছিলোঁ ছাৰ। ছাৰ এইটো এটা আচৰিত কথা, আপুনি এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে নিচা ত্যাগ কৰিব পাৰিছে, যিটো নেকি বৰ্তমান সময়ত চৰকাৰেও কৰিব পৰা নাই, বা বিভিন্ন অভিযান আগবঢ়াইছে যদিও নিচামুক্তি কেন্দ্ৰ মানে কিছুমান নিৰ্মাণ কৰি পেলাই সমাজৰ পৰা নিচা দূৰ কৰিবৰ কাৰণে যি প্ৰস্তুতি চলাইছে, তথাপি এই মানে নিচা অভ্যাসক নিৰ্মূল কৰিব পৰা নাই সমাজৰ পৰা। এই ক্ষেত্ৰত ছাৰ সন্ত ৰামপাল গুৰুমহাৰাজে আপোনালোকক এনেকুৱা কি ভক্তি বিধি প্ৰদান কৰে যাৰ বাবে নেকি আপোনালোকে এনেদৰে লাভ পাবলৈ সক্ষম হৈছে? চাওক ছাৰ, সন্ত ৰামপাল মহাৰাজ শাস্ত্ৰ প্ৰমাণিত ভক্তি দিয়ে, আৰু শাস্ত্ৰ প্ৰমাণিত ভক্তি ইমান শক্তি আছে, আমাৰ সম্পূৰ্ণ সমস্যাৰ পৰা আমালোকে পৰিত্ৰাণ পাব পাৰি। সন্ত ৰামপাল মহাৰাজ পৃথিৱীৰ মতে একমাত্ৰ সন্ত হয় যিয়ে শাস্ত্ৰ প্ৰমাণিত ভক্তি দিয়ে। বাকী সন্তবিলাকে এনে বেয়া নহয়, ইহঁতৰ শাস্ত্ৰ বিধিমতো ভক্তি নিদিয়ে ছাৰ। সেইকাৰণে আমি ইহঁতৰ পৰা লাভ নাপাওঁ। সন্ত ৰামপাল মহাৰাজৰ পৰা এইকাৰণে লাভ পাওঁ, গীতা বেদ অনুসাৰ ভক্তি দিয়ে কাৰণে আমি পৰমাত্মাৰ পৰা দিয়া লাভ বোলে প্ৰাপ্তি কৰি আছোঁ ছাৰ। আৰু ছাৰ পূৰ্বতে আপুনি যিবিলাক ভক্তি সাধনা কৰিছিলে, সেইসকল গুৰুৰ পৰা আপুনি যি ভক্তি বিধি মন্ত্ৰ মানে প্ৰাপ্ত কৰিছিলে, সেই ভক্তি বিধি মন্ত্ৰ আৰু বৰ্তমান সন্ত ৰামপাল গুৰুমহাৰাজৰ যি ভক্তি বিধি, ইয়াৰ মাজত আপুনি কেনেধৰণৰ পাৰ্থক্য বিচাৰি পাইছে ছাৰ? আগত যিবিলাক গুৰু আছিল, মই আগত গুৰু ধাৰণ কৰিছিলোঁ। মোৰ দেউতাকৰ মাকে মোৰ দাদীমা হয়, এই বৈষ্ণৱ পৰম্পৰাগত হয়। সিহঁতৰ সাধনাবোৰ শাস্ত্ৰত মিল নাখায় ছাৰ। আমি আগত শাস্ত্ৰ জ্ঞান নাছিল। সন্ত ৰামপাল মহাৰাজৰ সৎসংগ শুনি দেখি আমি শাস্ত্ৰ জ্ঞান হ'ল ছাৰ। সন্ত ৰামপাল মহাৰাজে শাস্ত্ৰ প্ৰমাণিত ভক্তি দিয়ে, আমি দেখিছোঁ, আৰু দেখাৰ পিছতহে আমি গম পালোঁ যে আগত যিবিলাক সাধনা কৰিছিলোঁ এইবিলাক শাস্ত্ৰ প্ৰমাণিত নাই, সেইকাৰণে আমি লাভ নাপাওঁ ছাৰ। আজি সন্ত ৰামপাল মহাৰাজে গীতার মধ্যে 3 মন্ত্র দিয়েছে, ওম তৎসৎ ইতি নিজের ত্রিবেদে ব্রহ্মণা পূর্ণ ব্রহ্মক পাওয়ার 3 মন্ত্র হয়। ব্রহ্ম ওম সাধনা হয়, ওম তো সার্বজন করে যে তদ আর সৎ সাংকেতিক আছে। কেৱল সন্ত ৰামপাল মহাৰাজৰ শৰণতে আছে এই 2টা মন্ত্ৰ ছাৰ। আৰু ছাৰ এই কথাষাৰ অন্য ধৰ্ম সম্প্ৰদায়ৰ লোকসকলে কেনেকৈ মানি ল'ব, যিহেতু আমাৰ হিন্দু সমাজৰ আপুনি গীতা শাস্ত্ৰৰ অনুসাৰে যি আপোনাৰ সন্ত ৰামপাল গুৰুমহাৰাজে যি ভক্তি বিধিৰ কথা ক'লে, ওম তৎসৎ যি সাংকেতিক মন্ত্ৰৰ কথা কৈছে, আমাৰ অন্য পবিত্ৰ ধৰ্মৰ যিবিলাক শ্ৰদ্ধালু আছে,
যেনেকৈ হওক মুছলমানেই হওক বা খ্ৰীষ্টানসকলেই হওক, তেওঁলোকে এই কথাষাৰ কেনেকৈ মানি ল'ব ছাৰ? হয় ছাৰ, ভাল প্ৰশ্ন কৰিছে। আজিলৈকে শিক্ষিত সমাজ হয় ছাৰ, ঘৰে ঘৰে এডুকেটেড ল'ৰা ছোৱালী আছে, ইহঁতে নিজৰ শাস্ত্ৰখন খুলি চাব পাৰে। যেনেকুৱা পবিত্ৰ কোৰাণ শ্বৰীফত মুছলমান ধৰ্মাৱলম্বী মানুহবিলাকে চাব পাৰে, পবিত্ৰ কোৰাণ শ্বৰীফত চুৰতি 42 প্ৰথম আয়তত 3 মন্ত্ৰ দিয়া আছে, ওম আইন চিন কাপ। এই আইন চিন কাপ মন্ত্ৰ কেৱল সন্ত ৰামপাল মহাৰাজেহে দিব পাৰে। আৰু ছাৰ আমি শুনিছোঁ যে সন্ত ৰামপাল গুৰুমাজে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ভক্তি এৰুৱাব কয়। এই ক্ষেত্ৰত ছাৰ আপুনি কি ক'ব বিচাৰে? প্ৰকৃততে সন্ত ৰামপাল গুৰুমাজে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ভক্তি এৰুৱাবলৈ কয় নেকি? নহয় ছাৰ, এইটো মিছা কথা হয়। মই সাধনা কৰি আছোঁ, সন্ত ৰামপাল মহাৰাজে এইটো কোৱা নাই যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ভক্তি এৰি দিয়া। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ কোন হয়? ইহঁতে আমাৰ সংসাৰৰূপী বৃক্ষৰ এইটো শাখা হয়। আমি জ্বৰত পূজা কৰিলে আমি ফল পাম, ফলটো আপোনাৰ শাখাতহে ধৰিব। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ শাখা হয়, ইহঁতক আমি কাটি দিব নোৱাৰোঁ, এৰিব নোৱাৰোঁ। এৰিলে আমি ফলটো নাপাম। ইহঁতক সাধনা কৰিব লাগে। যেনে মই এতিয়া সন্ত ৰামপাল মহাৰাজৰ দিয়া ভক্তি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মই 108 বাৰ নাম জপ কৰোঁ আৰু পূৰ্ণ পৰমাত্মাক পূজাহে কৰোঁ। ছাৰ, যিহেতু আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা হিচাপে আমি ব্ৰহ্মা বিষ্ণু মহেশ্বৰক অজৰ অমৰ বুলি ভাবি আহিছোঁ, আৰু আপোনালোকৰ সন্ত ৰামপাল গুৰুমাজে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ পৃথকভাৱে ভক্তি মন্ত্ৰ আপোনালোকক প্ৰদান কৰি আহিছে আৰু কয় যে কবিৰ চাহেবে পূৰ্ণ পৰমাত্মা হয়। এইটো ছাৰ কি সদগ্ৰন্থ এনেকুৱা কি প্ৰমাণ আছে যে কবিৰ চাহেবে পূৰ্ণ পৰমাত্মা হয়? হয় ছাৰ, আপোনালোকে মিডিয়া হয়, মিডিয়াৰ কামটোৱেই হ'ল জাজ কৰা। আপোনালোকে দেৱী ভাগৱত পুৰাণত 123 পৃষ্ঠাত 3য় কণ্ঠত চাব পাৰে। তাতে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ দুৰ্গা মাক ইহঁতে প্ৰতিশ্ৰুতি কৰি আছে যে আমিতো অবিনাশী নহয়, আমাৰ লগত জন্ম আৰু মৃত্যু হয়। আপোনালোকে নিজে চাওক, মইনো আকৌ কি ক'ম? আপোনালোকে শিক্ষিত মানুহ হয়, আপোনালোকে আপোনাৰ নিজৰ সদগ্ৰন্থ চালেহে গম পাব। আৰু পবিত্ৰ কোৰাণ শ্বৰীফত সন্ত ৰামপাল মহাৰাজে কবিৰ 6 দিনত সৃষ্টি কৰিছে, 7ম দিনত তাকাত পৰ বিৰাজমান হৈছে, দেখাইছে খুলি, আমি দেখিলোঁ। পবিত্ৰ বাইবেলতো দেখাইছে, পবিত্ৰ গুৰুগ্ৰন্থ চাহিবতো দেখাইছে, বেদতো দেখাইছে। আমি দেখি আৰু কেনেকৈ অন্ধ হৈ থাকিম? ইমানবোৰ প্ৰমাণ পোৱাৰ পিছতহে আমি সন্ত ৰামপাল মহাৰাজৰ শৰণত আহিছোঁ ছাৰ, আৰু সৎভক্তি কৰি আছোঁ। ছাৰ, যিহেতু আপুনি আজি এই টিভি স্ক্ৰীণৰ সন্মুখত মত ব্যক্ত কৰিলে যে আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে। আপুনি নিজে মত ব্যক্ত কৰিলে যে আপোনাৰ যি এলাৰ্জি বেমাৰ আছিলে তাৰ পৰা আপুনি পৰিত্ৰাণ পাইছে, লগতে আপোনাৰ পৰিবাৰগৰাকী যি কিডনীত পাথৰ হৈছিলে তাৰ পৰা পৰিত্ৰাণ পালে। গতিকে আজি যিসকল দৰ্শকে আপোনাক এই টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? হয় ছাৰ, মইনো আকৌ কি বাৰ্তা দিম? চাওক, মই আগত যিবিলাক সাধনা কৰিছিলোঁ, লাড্ডু গোপালক পূজা কৰিছিলোঁ, এইবিলাক কৰি মোৰ সমস্যাৰ পৰা মই পৰিত্ৰাণ পোৱা নাই। মই তথাপিও মই আত্মাটো মানা নাই যে এজন পৰম শক্তি আছে যি নেকি সুখদায়ক হয়, সুখৰ সাগৰ হয়, যি নেকি আমাৰ দুখৰ কথা শুনিব। তাৰ আশাত একদিন মই সন্ত ৰামপাল মহাৰাজৰ ভক্তিৰ পৰা ভগৱান পুস্তক মই পালোঁ, আৰু তাতে পঢ়ি কিনে দেখিলোঁ সুখৰ সাগৰটো কবিৰ দেৱে হয়। আৰু এই আধাৰত মই সন্ত ৰামপাল মহাৰাজৰ সৎসংগ শুনি 2 মাহমান সৎসংগ শুনাৰ পিছত মই জ্ঞান বুজি সন্ত ৰামপাল মহাৰাজৰ পৰা দীক্ষা লৈছোঁ, আৰু লোৱাৰ পিছত মোৰ অদ্ভুত এনেকুৱা লাভ হৈ আছে। যিহঁতে শ্ৰদ্ধালুৱে মোক আজি টিভিত চাই আছে, ইহঁতক মই কৰ্বত প্ৰাৰ্থনা কৰোঁ যে আপোনালোকে সন্ত ৰামপাল মহাৰাজৰ জ্ঞানটো শুনক, শুনি সৎসংগ শুনি জ্ঞানটো বুজি তেখেতৰ পৰা দীক্ষা লওক, আপোনালোকৰ মোৰ নিচিনা অদ্ভুত লাভ পাব ছাৰ। হয় ছাৰ, যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, সহজভাৱে কেনেকৈ ল'ব পাৰিব? চাওক, সন্ত ৰামপাল মহাৰাজৰ বিভিন্ন চেনেল আছে, আৰু চেনেলত ফোন নম্বৰ দিয়া আছে। ফোন নম্বৰত কণ্টেক্ট কৰিলে সন্ত ৰামপাল মহাৰাজে বহুত কৃপা কৰিছে, প্ৰত্যেকটো জিলাত নামদান কেন্দ্ৰ খুলি দিছে। ইহঁতৰ পৰা কণ্টেক্ট কৰি আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা বিনামূলীয়া নাম দীক্ষা ল'ব পাৰে ছাৰ। আৰু লগতে ছাৰ, ঘৰে ঘৰে আজি মোবাইল হৈছে না, মোবাইলত বহুত ফেচবুক হওক, আপোনাৰ ইউটিউব হওক, তাতে সন্ত ৰামপাল মহাৰাজ সাৰ্চ কৰিব, লিখিব, লিখাৰ লগে লগে সন্ত ৰামপাল মহাৰাজৰ সৎসংগ আহিব, তাতে নাম্বাৰ পাব। এই নাম্বাৰটো যোগাযোগ কৰিলে আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা বিনামূলীয়া নাম দীক্ষা প্ৰাপ্ত কৰিব পাৰিব ছাৰ। ধন্যবাদ থাকিল ছাৰ। সৎ সাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক
www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।